জনাইছো আৰু মূল কথাটো হৈছে যে আপোনালোকে জানে আমি পৰহি দিনা প্ৰতিবাদ সাব্যস্ত কৰিছিলো আৰু সাব্যস্ত কৰি আমি কৈছিলো যে যেহেতু যোৱাকালি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ গোলাঘাটলৈ আহাৰ কথা আছিল আৰু ইতিমধ্যে আহি গল। আপোনালোকে জানে আমি এটাই কথা কৈছিলো যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লৈ আমি কেইটামান প্ৰশ্ন উত্থাপন কৰিছিলো যে আপোনালোক সকলোৱে জানে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 16 মেৰ পিছত বিদেশী অসমৰ পৰা খেদিম বুলি কৈছিলে, কিন্তু নেখেদি এতিয়া তেওঁলোকে দুটা ধৰণেৰে বিদেশী আনিব বিচাৰিছে। প্ৰথম কথা হৈছে যে তেখেতলোকে প্ৰত্যেকখন জিলাৰ DCSP লৈ 17 জুলাই তাৰিখে এখন নটিচ দিছে। নটিচত কোৱা হৈছে যে যিমানবিলাক অমুছলমান মানুহৰ গোচৰ সন্দেহযুক্ত নাগৰিক হিচাপে চলি আছে সেই গোটেই গোচৰবিলাক উঠাই ল'ব লাগে আৰু সেই হিচাপত একেদিনাই 69,500 মানুহৰ কেছ উঠাই লোৱা হৈছে, যিসকল হিন্দু বাঙালী লোক, তেওঁলোক বিদেশী লোক, তেওঁলোকৰ গোচৰ উঠাই লোৱা হৈছে। কাৰণ আপোনালোক সকলোৱে জানে সেইটো RSS BJPৰ এজেণ্ডা যে তেওঁলোকে এখন হিন্দু ৰাষ্ট্ৰ বনাব বিচাৰে। গতিকে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰৰ নিৰ্দেশত সেই ধৰণে DCSP লৈ নটিচ দি বিদেশীসকলৰ গোচৰ উঠাই লোৱাৰ আমি বিৰোধিতা কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰশ্ন কৰিছিলো যে 16 মেৰ পিছত যদি বিদেশী যাব বুলি কৈ এতিয়া বিদেশী কেনেকৈ আনিছে আপোনালোকে। দ্বিতীয়তে আপোনালোকে জানে ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সামশ্যন অৰ্ডাৰ 2025ৰ জৰিয়তে 2014 চনৰ 31 ডিচেম্বৰ যিটো কাট অফ ডেট দিয়া হৈছিলে সেই ডেটটো পিছুৱাই 2024 চনৰ 31 ডিচেম্বৰলৈকে কৰি দিয়া হৈছে। অৰ্থাৎ বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তান লগতে নেপাল আৰু ভূটানো সংযোজন কৰি দিয়া হৈছে। এই 5খন দেশৰ পৰা ভাৰতবৰ্ষলৈ বা অসমলৈ অহা যিকোনো ধৰণৰ বিদেশী মুছলমানক বাদ দি তেওঁলোকে এতিয়া অসমত বা ভাৰতবৰ্ষত থাকিব পাৰিব। আৰু ইমান এটা অসমৰ জাতীয় জটিল সমস্যা বিদেশী সমস্যাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে কিয় লুটিবাগৰ মাৰিলে, কিয় খেদিম বুলি কৈ আনিবলৈ লৈছে, এই প্ৰশ্নকেইটা আমি সুধিবলৈ বিচাৰিছিলো। লগতে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজে আহি কৈছিলে, অসমত মঙলদৈত কৈছিলে। তাৰপিছত কিয় এতিয়া নকৰে, কিয় তেওঁলোকে লুটিবাগৰ মাৰিছে 11 বছৰে। তাৰপিছত অসমৰ মানুহক মাটি অধিকাৰ দিম বুলি কৈ কিয় উচ্ছেদ কৰা হৈছে। তৃতীয়তে অসম চুক্তি কিয় তেওঁলোকে উলংঘা কৰিছে, 6 নং দফা কমিটি কিয় পেলাই ৰাখিলে, অসমৰ বানপানী সমস্যা কিয় সমাধান নকৰিলে, এই গোটেইবিলাক কথা আমি সুধিব বিচাৰিছিলো। তেতিয়া আমাক প্ৰশাসনে কৈছে তেওঁ ইথানল প্ৰজেক্টৰ কাৰণে আহিছে। আমি ইথানল প্ৰজেক্টৰ বিৰোধিতা কৰা নাই। আমি তেতিয়া পুলিচক সুধিছিলো এজন অপৰাধীয়ে যদি যিজন অপৰাধীক পুলিচে বিচাৰি ফুৰিছে সেনেকুৱা অপৰাধী এজন যদি পূজাৰীৰ হাজত গেৰুৱা বসন পিন্ধি আহে তেতিয়া পুলিচে তেওঁক ৰেহাই দিব নেকি? নিশ্চয় নিদিয়ে, গ্ৰেপ্তাৰ কৰিব। গতিকে এইজন মোদী ডাঙৰীয়া একেখন মুখে বিদেশী খেদিম বুলি কৈ এতিয়া উন্নয়নৰ প্ৰজেক্টৰ কথা কৈ আহিলে বুলি তেওঁক আমি প্ৰশ্ন নকৰিম নেকি? সেই প্ৰশ্নটো আমি কৰিছিলো। গতিকে এই প্ৰশ্নবিলাক কৰাৰ কাৰণে আমাক যোৱাকালি 11 বজাত দিনৰ 11 বজাত ঘৰৰ পৰা উঠাই আনিছে যে তোমালোকে কিয় এনেকৈ প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিছা। আৰু উঠাই অনাৰ পিছত সাধাৰণতে নিশা আবেলি এৰি দিয়ে 6 বজাত, কিন্তু আমাক 24 ঘণ্টা ৰাখিছে। যোৱা নিশা পুলিচে আমাক ৰাখিছে, ৰাখি আজি এতিয়া 12 বজাত আমাক কোৰ্টলৈ লৈ আনিছে। কোৰ্টলৈ আনি আমাক কৈছে যে তোমালোকে এখন কাগজত চহী কৰিব লাগিব, এখন বণ্ডত চহী কৰিব লাগিব, যিখন বণ্ডত লিখা আছে যে ভৱিষ্যতে আমি আন্দোলন কৰিব নোৱাৰিম। এই কথাটো কেতিয়াও হ'ব নোৱাৰে। আমি জেলত যাম, দৰকাৰ হলে আমি মৰি যাম, কিন্তু যেতিয়াই জাতিৰ বিৰুদ্ধে কাম কৰিব, যেতিয়াই মানুহৰ বিৰুদ্ধে কাম কৰিব, সেয়া যোন চৰকাৰে নহওক, যোনেই নহওক, লাগিলে ভগৱানেও যদি অসমীয়া মানুহৰ বিৰুদ্ধে কাম কৰে আমি ভগৱানৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম। নৰেন্দ্ৰ মোদী ডাঙৰীয়া পিছৰ কথা, যোন চৰকাৰে নহওক লাগিলে। সেইকাৰণে আমি কৈছো, আমাৰ এডভোকেট ডাঙৰীয়া ইতিমধ্যে কৈছে যে আমাৰ এইটো ব্যক্তিগত স্বাধীনতা, আমাৰ আত্মসন্মানৰ কথা, আমাৰ স্বাভিমানৰ কথা। পৃথিৱীত যি আন্দোলন কৰিম এইটো আমাৰ কথা। যদি অগণতান্ত্ৰিক হয় তেতিয়াহ'লে তেওঁলোকে আমাৰ বিৰুদ্ধে যি কৰে কৰিব, কিন্তু আগতীয়াকৈ এখন কাগজত চহী কৰাই আমি কি শ্লোগান দিম, আমি কাৰ বিৰুদ্ধে আন্দোলন কৰিম, কাৰ বিৰুদ্ধে নকৰিম, আমি কি খাম, কি পিন্ধিম, এখন গণতান্ত্ৰিক দেশ হয়নে নহয়? গতিকে ইয়াত আমি কেতিয়াও এনেকুৱা বণ্ডত চহী নকৰোঁ, আমি জনাই দিছো। ধন্যবাদ। আৰু লগতে যিসকল আমাৰ দল সংগঠনে আজি আমাৰ মুক্তিৰ দাবীত আন্দোলন কৰিলে, কৃষক মুক্তিৰ লগতে নাৰী মুক্তি, ছাত্ৰ মুক্তি, বীৰ লাচিত থানা, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, সদৌ টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ, অনুষ্ঠিত জাতি ছাত্ৰ সন্থাকে ধৰি আমাৰ 30টা সংগঠনৰ যি ঐক্য মঞ্চৰ সকলো বিষয়ববীয়াকে আমি কৃতজ্ঞতা জনাইছো যে আমাৰ এই বিপদৰ সময়ত তেওঁলোকে আমাৰ লগত থিয় দিয়াৰ কাৰণে। ধন্যবাদ।